জ্ঞান আছে বাৰু ৰাজনীতি তেনেকুৱা নহয় ৰাজনীতি কোনোবাই যদি আপোনালোকে সাংবাদিক এতিয়া 5জন মান আছে ইয়াত আপোনালোকে যদি কেমেৰা টোৱাই পেলাই আপোনালোকে যদি মানে বিধায়ক হ'ব পাৰিলেহেঁতেন এনেকৈ 126টা সমষ্টিত দেখোন কেমেৰা টোৱাই মানুহে বিধায়ক হ'লহেঁতেন কেমেৰা টোৱাই বিধায়ক হ'ব হ'লেতোতো এইটো এটা মানে ডাঙৰ ঘটনা হ'লহেঁতেন গোটেই 126টা সমষ্টি অসমৰ মানে এনেকুৱাকৈ আপুনি কেমেৰা এইটো নলৈ আপুনি এনেই কেমেৰাটো লৈ ব্লগিং নে ব্লগাৰ নে কি ব্লগিং নে কি কৰে নাজানো মই সেইবোৰ কৰিয়ে দেখোন MLA হ'ব পাৰে MLA এনেকুৱা নহয় সহজ নহয় মোৰ মাতৃ যেতিয়া আলফাৰ প্ৰকোপ আছিল ইয়াত এই চক্ৰৱৰ্তীসকলে জানে যেতিয়া চৰকাৰ SP DC পৰা ইনষ্ট্ৰাকশ্যন আহে SP নিজে আহি পেলাই কয় MLA গৰাকী যে সন্ধিয়া 5 বজাৰ আগত আপুনি ঘৰত সোমাব লাগিব আৰু সেই তেনে ইনষ্ট্ৰাকশ্যন আছে 6টা বজাৰ পিছত কাৰফিউ হয় সেই সময়ত মায়ে মৰিনী ৰাইজৰ সেৱা কৰিছে আৰু মাতৃৰ মৃত্যুৰ পিছত মই MLA হোৱা নাই নহয় মোক মৰিনী ৰাইজে মাতি আনিছে আৰু মাতি আনি পেলাই ইয়াত মোক বিভিন্ন সমস্যা দেখুৱাইছিল অসম নাগালেণ্ডৰ সীমা সমস্যা দেখাইছিল মই তাৰ হৈ পেলাই অসম নাগালেণ্ডৰ সীমান্তত প্ৰায় মই 8 ঘণ্টা বহিছিলোঁ এটা বাৰ্তা লৈ যে যিহেতু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোক নাগালেণ্ডৰ মই তেওঁলোকলৈ বাৰ্তা দিছিলোঁ বাইবেলত আছে লাভ দি নেবাৰ এজ ইউ লাভ ইউৰ চেল্ফ তুমি নিজকে যিমান ভাল পোৱা ওচৰ চুবুৰীয়াকৈ সিমানে ভাল পাবা আমি আপোনালোকৰ ওচৰ চুবুৰীয়া নহয় নেকি আমালৈ লক্ষ্য কৰি পেলাই কেলৈ আক্ৰমণ কৰে নকৰিবচোন আহক আমি মিলি থাকোঁ এনে এটা বাৰ্তা দিছিলোঁ সেইটো মোক সীমামূৰীয়া ৰাইজে খুব ভাল পায় সেইকাৰণে 5খন বাগান বন্ধ হৈ আছিল সেই 5খন বাগানৰ ৰাইজৰ বাবে অনশন কৰিছিলোঁ প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰি বাগান খুলিছিলোঁ ধুধুৰালি মৰিনী সমষ্টি হৃদয় ৰাখা ডক্টৰজনে ক'লে পানী এটোপালো নাখাব আমি গম পাই যাম আপুনি যদি পানী খায় মই 2.5 দিন এটোপাল পানী নাখাই পেলাই ধুধুৰালিৰ কাৰণে অনশন কৰি ধুধুৰালি মই নিৰ্মাণ কৰি দিছিলোঁ সেই মই চৰকাৰৰ পৰা ইয়াৰ উপৰিও মাৰ সময়ৰ পৰা 91 চন আজি সম্পৰ্ক নহয় আজিৰ পৰা 35 বছৰ মোৰ এটা সম্বন্ধ মৰিনী সমষ্টি ৰাইজৰ লগত ক'ৰবাত দুৰ্গা পূজাত আহিব নোৱাৰে মূৰ্তি কিনিবলৈ মই টকা দিওঁ মই স্কুটাৰত আহি পেলাই ঠাণ্ডা বতৰত আহি পেলাই হাতীয়ে ক'ৰবাত ঘৰ ভাঙে তাত আহি পেলাই সাহাৰ্য দিওঁ মানুহৰ বেমাৰ আজাৰ বিয়া সকাম তুলনি বিয়াত মাৰ হৈ পেলাই মই মানুহবোৰক সহায় কৰিবলৈ আহোঁ কোনোবা মানুহ হস্পিটেলত মৃত্যু হৈছে আমাৰ তেতিয়া এখন এম্বেচেডৰ আছিলে সেই গাড়ীত ধৰা দি পেলাই নাৰিকল ৰছী বান্ধি পেলাই মৃতদেহ সেই মৃতকৰ ঘৰত পোৱাই দিছিলোঁ সেইবোৰ মানুহে দেখিহে মই আমাক বিধায়ক জিকাইছে কাৰোবাৰ তেজ প্ৰয়োজন হয় এতিয়ালৈকে 57 বাৰ মই ৰক্তদান কৰিলোঁ এই 57 বাৰ ৰক্তদান মৰিনী সমষ্টি ৰাইজক কৰিছোঁ ইয়াৰ উপৰিও কত স্কুল কলেজত এডমিশ্যন ল'বলৈ টকা নাথাকে কত হস্পিটেলত ৰিলিজ কৰিবলৈ টকা নাথাকে নাৰ্ছিং হোমত ৰিলিজ কৰিবলৈ টকা নাথাকে ক'ৰবাত বাহিৰলৈ চিকিৎসা কৰিবলৈ যায় তাত ট্ৰেইনত ভাড়া দি পেলাই পঠিয়াওঁ কিমান ভাগৱত পাঠ কিমান ৰাস কিমান পূজা কিমান মইনা পাৰিজাতৰ অনুষ্ঠান কিমান সহায় কৰি থৈছোঁ আজি এইটো সম্বন্ধ নহয় আজি বোলে মই এনেই মোক আকৌ কৈছোঁ নে কেমেৰা টোৱাই যদি MLA হয় তেন্তে 126টা সমষ্টিত এখন কেমেৰা টোৱাই পেলাই MLA হ'ব পাৰে আৰু চবতকৈ ডাঙৰ কথা ইলেকশ্যন খেলিবলৈ কোন আহিব লাগে এই সমষ্টি যদি কোনোবা হয় ইয়াতে ইয়াৰে ভোটাৰ তেওঁলোকে ইলেকশ্যন খেলিবলৈ আহিব লাগে বাহিৰৰ পৰা সমষ্টিৰ পৰা আহি পেলাই ইয়াত ইলেকশ্যন খেলাটো মানে এইটো লাজ লাগিব লাগে হয় নহয় মইনো কি ক'ম আৰু মোৰ মা বিধায়িকা আছিল মোৰ মাকো গালি পাৰিছে কোনোবাই বুলি শুনিছোঁ মোৰ মাকো গালি পাৰিছে এইটোতো হ'ব নালাগিছিল Any Times 24/7. Your news, your voice.